হেল্ল' এভৰিৱান, আজি হৈ গ'ল ডে 23 আৰু আজি দেওবাৰ যিহেতু সেইকাৰণে জিম বন্ধ আৰু বাহিৰতো যিহেতু বৰষুণ দি আছে সেইকাৰণে আজি ক্ৰিকেটো খেলা হোৱা নাই। তো ভাবিছোঁ নতুন টপিক এটা ডিছকাছ কৰোঁ, কালি যেনেদৰে বেলেগ এটা টপিকৰ ওপৰত ডিছকাছ কৰিছিলোঁ। তো আজিৰ টপিকটো চুজ কৰিছোঁ বিফ'ৰ ৱৰ্কআউটত ষ্ট্ৰেচিং আৰু ৱাৰ্ম আপ কিয় প্ৰয়োজন। তো পইণ্ট নম্বৰ 1 হৈ গ'ল, ৱাৰ্ম আপ কৰিলে আপোনাৰ বডিত ব্লাড ফ্ল'টো বাঢ়ি যায় আৰু বডি টেম্পাৰেচাৰটো ইনক্ৰিজ হয়। তো সেইকাৰণে এক্সাৰচাইজৰ ক্ষেত্ৰত বহুতখিনি হেল্প হয়। পইণ্ট নম্বৰ 2 হৈ গ'ল, বিফ'ৰ ৱৰ্কআউটত ৱাৰ্ম আপ আৰু ষ্ট্ৰেচিঙে আপোনাৰ বডিৰ জইণ্টখিনি আৰু মাছলখিনি ৱৰ্কআউটৰ কাৰণে ৰেডি কৰে আৰু যাৰ কাৰণে আপুনি এটা ইনজুৰি ৰিস্ক নথকাকৈ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। আৰু পইণ্ট নম্বৰ 3 হৈ গ'ল, ষ্ট্ৰেচিং আৰু ৱাৰ্ম আপৰ কাৰণে আপোনাৰ ৱৰ্কআউটৰ পাৰফৰ্মেঞ্চ আৰু ষ্ট্ৰেংথ দুইটা ইম্প্ৰুভ হয়। পইণ্ট নম্বৰ 4 হৈ গ'ল, ষ্ট্ৰেচিং আৰু ৱাৰ্ম আপৰ সময়ত আপোনাৰ মাইণ্ডটো লাহে লাহে ৱৰ্কআউট মোডত অহা আৰম্ভ কৰে। তো আপুনি বেটাৰ মাইণ্ড এণ্ড মাছল কানেকশ্যন কৰিব পাৰে। পইণ্ট নম্বৰ 5 হৈ গ'ল, ষ্ট্ৰেচিং আৰু ৱাৰ্ম আপে আপোনাৰ মাছলৰ ফ্লেক্সিবিলিটি আৰু ৰেঞ্জ অফ মোশ্যন বহুতখিনি ইম্প্ৰুভ কৰে, যাৰ কাৰণে আপুনি প্ৰপাৰ ফৰ্মত আৰু ভালদৰে মাছলটোক টাৰ্গেট কৰি পিনি ৱৰ্কআউটখিনি কৰিব পাৰে। চ' মনত ৰাখিব, ডাইৰেক্ট হেভি ৱেইট উঠোৱাটো স্মাৰ্ট ট্ৰেইনিং নহয়। প্ৰথমতে 10ৰ পৰা 5 মিনিট ৱাৰ্ম আপ আৰু ষ্ট্ৰেচিং, তাৰপিছত এক্সাৰচাইজ কৰিলে আপুনি ভাল ৰিজাল্ট পাব।